see the light inside you, brighter than the sky. নমস্কাৰ স্বাগতম জনাইছো এতিয়া গৈ আছো অলপমান পাৰ্টিত আজি ভিডিঅ'টো অলপ বেলেগ হ'ব চাই থাকিব এতিয়া গুৱাহাটীৰ পৰা দেখিছেনে এয়া আহি পাই গ'লো খানাপাৰা ওচৰ পাই গৈছো এইখিনি খানাপাৰাই হয় খানাপাৰা বুলি কৈ দিয়ে এইখিনি খানাপাৰা যেটো সন্মুখত সন্মুখত এই খানাপাৰা ফ্লাইঅভাৰখন পাই যাম ফ্লাইঅভাৰখন পাৰ হ'লে এইটো গমে পায় অসম আৰু মেঘালয়ৰ বৰ্ডাৰটো আহি যাব এয়া খানাপাৰা ফ্লাইঅভাৰখনৰ ওপৰত আহি গ'লো এতিয়া গৈ পাই যাম যেতিয়া বৰ্ডাৰটো আপোনালোকক দেখাই দিওঁ লগতে সকলোৱে চিনি পায় তথাপিও এয়া আহি পাই গ'লো খানাপাৰা কৈছো ভিডিঅ'টো বেলেগ হ'ব মানে এতিয়া গৈছো উমটো আছে আমাৰ মেঘালয়ৰ মানে অসম মেঘালয়ৰ বৰ্ডাৰৰ লগতে আছে তাতে গৈ আছো বলকচোন আজি চাওঁ খুব ধুনীয়া কৰি মই অকলে নহয় আছে মোৰ লগত আছে দিছো আগবঢ়াই কেমেৰা সিহঁতক দিছো ইয়াতে আপোনালোকক দেখাব কোন কোন নাম কেইটা সিহঁতে নিজে ক'ব পৰিচয় হৈ লওকচোন অলপ এয়া কৈ দিয়া এয়া মনোজ আছে আমাৰ লগত এয়া মনোজৰ লগতে মই ৰিয়ান আছো আৰু মোৰ লগত আছে আমাৰ মেঘনা নদী পিছে গম পালে ৰিয়ানে আপোনালোকক গোটেইখিনি কৈ দিলে লগত মনোজ আছে ৰিয়ান আছে মই আৰু প্লাছ এইটো ডিপু গমে পাইছে আৰু আগবাঢ়ো ভিডিঅ'টো কিমান দূৰলৈ নিব পাওঁ বলক আপোনালোকেও চাই থাকিব আজি নতুন এটা ধুনীয়া এটা জেগাত গৈ আছোঁ এই জেগাটো মানে ইমান এটা ধুনীয়া আপোনালোকক আজি দেখাম বুলি মানে বহুত এটা আগ্ৰহ হৈ আহিছোঁ এটা মানে ফূৰ্তি আৰু আহি এতিয়া যোৰাবাটৰ ওচৰ পাই গ'লোঁ আৰু এজন আহি গ'ল হাই চে হাই মই মনোজ আমি গৈ আছোঁ ৰিয়ান দা আমি উমট্ৰু গৈ আছোঁ ৱাটাৰফলছত দেৰি হ'ল কিন্তু ভাল লাগিব উমট্ৰু আহি পাই গৈছোঁ ইয়াতে এতিয়া এণ্ট্ৰি ফিজ লৈছে মানে 50 ৰুপিজ 50 টকা লৈছে যিহেতু কাৰত আহিলে 50 টকা বাইকত আহিলে 30 টকা এতিয়া চাই লওঁ ইয়াৰে ভিউ কি সুন্দৰ ভিউ মানে পাহাৰৰ মাজত এয়া গৈ আছোঁ এতিয়া লুংলুঙীয়া বাটেদি এইখিনি অকণমান নামি যাব লাগে তলত নামি গৈ আছোঁ খুব এটা ভাল লাগিছে ঠাণ্ডা হাৱা লগতে পৰিৱেশটো খুব ধুনীয়া এই হাতকেইটা গৈ আছে আহি পাইছোঁ উমট্ৰুৰ গৈ আছোঁ বিশাল মানে পাথৰৰ মাজে মাজে দেখিছে কি সুন্দৰ পৰিৱেশ এইটো হ'ল উমট্ৰু এইটো হৈছে উমট্ৰুৰ ফলছত আহি এতিয়া গা ধুই আছোঁ চবফালে পাথৰৰ মাজে মাজে দেখিছে ইয়াত Hold on, just let us escape and fly away tonight. উমট্ৰু বুলি কোৱাৰ লগে লগে ইমান ধুনীয়া এটা জেগা দেখিছেনে এইটো এটা পিকনিক স্পট বহুত ধুনীয়া এটা পিকনিক স্পট বহুত দূৰৰ পৰা মানুহ আহে পিকনিক কৰিবৰ কাৰণে যেতিয়া পিকনিকৰ ছিজন হয় তেতিয়া হয়তো ইয়াতে আপুনি জাগা কাৰণে হাহাকাৰ কৰি থাকিব লাগিব ইমান ধুনীয়া এটা ঠাই দেখিছেনে পাথৰৰ মাজে মাজে শিলৰ মাজে মাজে ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত এই উমট্ৰু ফলছটো আজি চাওঁ বলক খুব ধুনীয়া কৰি আৰু অলপমান আছে চাই দিব ভিডিঅ'টো শেষলৈকে খুব ধুনীয়া কৰি আজি দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক ধুনীয়া কৰি দেখাইছোঁ উমট্ৰু ৱাটাৰফলছ হৈছে উমট্ৰুৰৰ যে আহিছিলোঁ উমট্ৰুৰ দেখাম বুলি কৈছিলোঁ উমট্ৰুৰ এটা ফলছ হয় আৰু ঝৰ্ণা মানে গোটেই পাথৰৰ মাজে মাজে পাহাৰৰ মাজে মাজে পাথৰৰ মাজে মাজে মানে এটা ফূৰ্তি এণ্টাৰটেইনমেণ্ট মানে বহুত এটা ভাল জেগা ৰিয়ানৰ লগত যে কৈছিলোঁ ৰিয়ান আহিছিলে ৰিয়ানে কেনেকুৱা ফূৰ্তি কৰি আছে দেখিছে পাথৰৰ মাজত এয়া এনেকুৱা ময়ো বহুত ফূৰ্তি কৰিছোঁ এইটো সৰু ৰিয়ান ইয়াৰ নামো হ'ল ৰিয়ান গৌতম সেইটো গৌতম দেখিছে এয়া গৌতমে ডুব মাৰি দিছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 21 22 ওলাল মানে 22 ওলাইছে তাৰ মানে 22 সেকেন্ড এবাৰ ৰিয়ানে কিমান দিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 4 5 6 7 8 9 30 31 ওলাইছে যেহেতু ৰিয়ান আৰু গৌতমে ওলাইছে 21 ই ওলাইছে 31 যেহেতু ৰিয়ান একদম পুৰা ফাষ্ট হৈছে মানে ৱৰ্ল্ড চেম্পিয়ন নম্বৰ 1 ৰিয়ান বন্ধুসকল এতিয়া যেহেতু আছোঁ এইটো উমট্ৰুৰ ফলছত উমট্ৰুৰ ফলছ বুলি ক'ব পাৰি উমট্ৰুৰ ঝৰ্ণা উমট্ৰুৰ মানে এইটো মেঘালয়ৰ
হয় ইমান এটা সুন্দৰ পৰিৱেশ দেখিছে গা ধুই ধুই মানে পানীৰ মাজত এতিয়া দেখিছে গোটেইবিলাক পানীৰ মাজত সোমাই সোমাই এনেকৈ গা ধুই ধুই ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত থাকি ইমান এটা ভাল লাগিছে একদম খুব গুৱাহাটীৰ পৰা খুব একদম বহুত ওচৰতে মিনিমাম 20 কিলোমিটাৰ গুৱাহাটীৰ পৰা 20 কিলোমিটাৰ আহিলে এইটো উমটুৰ ফলছ পায় উমটুৰ ফলছটো হৈছে মানে এইটো বৰ্ণিহাটৰ লগতে দেখিছে বৰ্ণিহাটৰ পৰা মিনিমাম 7-8 কিলোমিটাৰ ভিতৰত আহিলে পাই যায় যেহেতু এইবিলাক দেখিছে গোটেইবিলাক বন্ধু আহি পেলাই এনেকুৱা ফূৰ্তি কৰিছোঁ ভাল লাগিছে সেইকাৰণে আপোনালোকক দেখাই আছোঁ আজি এই চাই থাকিব ভিডিঅ'টো শেষলৈকে চাব আৰু অলপ মজা আছে Hold on, just let us escape and fly away tonight.